হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ মোৰ চাগে আপোনালোক সকলো ভালে কুশলে আছে আজি আমাৰ 3 নম্বৰ দিন আৰু মানে 3 নম্বৰ পেণ্ডেলটো আৰু এতিয়া আমি গৈ আছোঁ দামালঘাট গতিকে আমি ওলাই আহিলোঁ এতিয়া দামালঘাটলৈ গৈ আছোঁ আৰু দামালঘাটত গৈ ক'ত কেনেকৈ থাকোঁ কি কৰোঁ সকলোখিনি আপোনালোকক দেখুৱাই থাকিম আপোনালোকে নিশ্চয় মোৰ আগৰ ভিডিঅ'টো চাই বিৰাটেই ভাল পাইছে গতিকে এইটো ভাল পাওঁ বুলি আশা কৰিছোঁ বাকী বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া হৈছে দামালঘাটবাসী ৰাইজৰ মৰম চাওকচোন এই চেগতে মই সমূহ দামালঘাটবাসী ৰাইজলৈ সেৱা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ ঠাইত তিনিফাল আমি তিনিখনকৈ নাট মঞ্চস্থ কৰিলোঁ খুব ভাল পাই আহিলোঁ ৰাইজৰ ইমান মৰম ইমান উৎসাহ আৰু দিনমতো আহি চাওক বা নাটক কৰাৰ পিছত যিটো ভিৰ হয় সঁচাকৈ আপোনালোকক খুব ভাল পায় যদি আপোনালোকে ভিডিঅ'টো চাইছে আপোনালোকে নিশ্চয় ভাল পাব আৰু মোৰ আশা আপোনালোক সদায় ভালে থাকক এনেকৈয়ে থাকক গুৱাহাটী ঘৰত গণেশ চতুৰ্থী পূজাৰ কাৰণে মায়ে এয়া সকলোখিনি যা যোগাৰ কৰি আছে যিহেতু গণেশ চতুৰ্থী আছিলে আৰু মই ঘৰত উপস্থিত নাছিলোঁ এয়া মা আৰু বাবাটোৱে মিলি খুব ধুনীয়াকৈ গণেশ পূজা পাতিছে আৰু মোলৈ এয়া ভিডিঅ' কৰি পঠাইছে ইয়াৰ পৰাই ভগৱানলৈ সেৱা আগবঢ়াইছোঁ এয়া আমি বাপ্পাৰ কাৰণে সজাইছোঁ এয়া গণপতি বাপ্পা আৰু তেওঁক ভোগ দিয়া হৈছে আৰু সুন্দৰকৈ সজাইছোঁ এয়া আমাৰ আসন আৰু এই আসনৰ ফালৰ পৰাই মানে আমি সেৱা জনাই সমগ্ৰ অসমবাসী ৰাইজক বাপ্পাই যাতে কৃপা কৰে সকলো যাতে সুন্দৰকৈ সুখ শান্তিৰে চলে বাপ্পাই কৃপা কৰে তাৰে কামনা কৰিছোঁ আৰু এনেধৰণে আমি আজি গণেশ চতুৰ্থীৰ সৰুকৈ শৰাইভাগ দি সকলোৰে মংগল কামনা কৰিছোঁ ছাগলী পোৱালি ইয়াতে ছাগলীও আছে গৰু আছে কিন্তু ছাগলী পোৱালি দুটা আছে মৰম লগা আপোনালোকে কোনে ভাল পাব ছাগলী পোৱালি মৰম লগা বহুত আমাৰ ঘৰত আছিলে নগাঁও ঘৰত আৰু মই চব ছাগলী পোৱালিবোৰ মেমেৰা বিচনাত খুৱাই আৰু এতিয়া ইয়াতো আহি পালোঁহি বৰ্তমান আছোঁ দামালঘাটত য'ত আমি আছোঁ তাতো আছে দুটা পোৱালি চাওকচোন কি খাবলৈ আহিছে নাজানো কুচন কুটি আছে চাওক সিহঁতক ঘাঁহ হৈছে কুচন কুটা ছাগলী এই আজা আজা ৰাম যেনেকৈ ঘাঁহহে পাইছে যেনেকৈ কামুৰি পাইছে মোৰ বেগটোত সেই ৰছীডাল কামুৰি কি পায় সিহঁতে লোকৰ ছাগলীয়ে ঘাঁহ বন খায় পাচলি ফুচলা খায় এইকেইটা ছাগলী আকৌ কাপোৰ খায় ছাগলীও ইমান এতিয়া মানে টেকন'লজিৰ লগত গ'লগীয়া সিহঁতে এতিয়া কাপোৰ খাবলৈ আহিছে ইমানেই গৰম পৰিছে ৰুমটোত কিনো কৰিম তাকে ভাবিলোঁ এনেই ভিডিঅ'কে বনাই থাকোঁ আৰু উপায় নাই আপোনালোকৰ পিছে গৰম কেনেকুৱা জনাব দেই এতিয়া আছোঁ দামালঘাটত আৰু ইয়াত দুপৰীয়া ভাত খাবলৈ লৈছোঁ আৰু বনাই দিছে খাবলৈ এতিয়া খাই লওঁ ইয়াতে চব্জি আছে ডিম আছে পটল দাইল গৰমৰ কাৰণে ইমান চিম্পুল ভাত খাইছোঁ গৰম লাগিছে আৰু এই আমাৰ বৌজনীক দেখাই দিয়া এখন ইজনী বৌয়ে মাছৰ তৰকাৰী লৈ আহিছে দুপৰীয়া ভাত সাজৰ লগত আছিলে ডিম তাৰপিছত এয়া মাছৰ জোল দাইল পটল আৰু এখন চব্জি অৱস্থা এইটো পিন্ধি লোৱা চব যোগাৰ থাকে এইটো ক'ৰ পৰা আনিলা বৌয়ে এটা কল দিছে খাবলৈ এই কলটোৰ নাম কেঁচেলেপা মানে এইফালে কেঁচেলেপা বুলি কয় আপোনালোকৰ ফালে কি কল বুলি কয় ক'বচোন মই কিন্তু এই কলটো দেখাত কিন্তু আমাৰ ফালৰ যিটো ভীমকল আঠিয়া কল সেইটো নিচিনা কিন্তু ইয়াতে বোলে কেঁচেলেপা যাবলৈ ওলাইছোঁ আজি আকৌ বেলেগ এটা জেগালৈ
দামালঘাটত আমাৰ অলৰেডি শেষ হৈ গ'ল। এতিয়া আজিৰ পৰা আছে আমাৰ ৰঙীয়া গোপালপুৰত। গতিকে এতিয়া বৌয়ে আকৌ ভাতটো খাই যাবলৈ ক'লে, সেইকাৰণে এতিয়া ভাত খাম। ৰেডি হৈ গ'লো, ওলাই মেলি বস্তু বাহানি সামৰি এতিয়া ভাত খাম আৰু ইয়াৰ পৰা যাম। এতিয়া ভাত খাওঁ। এয়া এইফালে হিমাংশু, এয়া দুইটাই বহি ভাত খাইছোঁ আমি। আৰু তাৰপিছত ইয়াৰ পৰা টাটা বাই বাই। ঘৰৰ লোকেল মাছ ঠেহি ঠেহি দি থৈ গৈছে, নাখালেও। আহি পালে আৰু এই 3 দিন বহুতৰ ঘৰতে থাকিলোঁ, বহুত আমনি দিলোঁ, খেচিলোঁ বুলিলোঁ, বহুতখিনি কৰিলোঁ। আৰু বৌয়ে ইমান ধুনীয়াকৈ ভাত খোৱালে, একদম ঘৰৰ লোকেল মাছ ঠেহি ঠেহি মাছ দিছে, নেখালেও মানে। খুব ভাল লাগিলে, খুব ভাল পালোঁ। আৰু সদায় ভালে থাকক এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। বাকী গৈ থাকোঁ আৰু এতিয়া বেয়া চেয়া নাপাওঁ, কেলৈ বেয়া পামগৈ বাৰু, ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছে দাদা।